বৰাক উপত্যকাত নিশ্চিতভাৱে প্ৰভাৱ পেলাব কাৰণ আজিৰ দিনত আমি দেখাম যে আগৰ দিনত যে কংগ্ৰেছৰ যিবিলাক হিন্দু লিডাৰ আছিলে বঙালী হিন্দু লিডাৰ আছিলে আজিৰ দিনত কোনো নাই সব কংগ্ৰেছ এৰি গুচি গ'ল কোনোবাই বিজেপি জইন কৰিলে কোনোবাই বেলেগ পাৰ্টিত গৈছে কিন্তু আজি আমি ক'ব পাৰোঁ যে কংগ্ৰেছৰ বৰাক উপত্যকাত 2011 চনৰ নিৰ্বাচনত যেতিয়া আমি দেখিছিলোঁ যে 15খনৰ ভিতৰত 14খন আসনত কংগ্ৰেছ জিকিছিল আজিৰ দিনত সেই কংগ্ৰেছ বৰাক উপত্যকা শেষ হৈছে আৰু কাৰণ হ'ল যে কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰ যেনেকৈ কাম হৈছে অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে যেনেকৈ কাম কৰিছে যে উন্নয়নত দেখি উন্নয়নৰ পৰা উন্নয়নৰ চাই গোটেই ৰাইজ যেনেকৈ বিজেপিমুখী হৈছে মোদীমুখী হৈছে আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ অনুৰাগী হৈছে ঠিক সেনেধৰণে কংগ্ৰেছৰ লিডাৰবিলাকো কংগ্ৰেছৰ নেতাবিলাকো আজি ভাৰতীয় জনতা পাৰ্টিলৈ আহিবলৈ তেওঁলোকে বাধ্য হৈছে যে উন্নয়ন যদি লাগে নিজৰ সমষ্টিৰ উন্নয়ন নিজৰ জাতিৰ উন্নয়ন যদি লাগে তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বেলেগে কোনেও ভাৰতীয় জনতা পাৰ্টি বেলেগে কোনেও উন্নয়ন কৰিব নোৱাৰে আজিৰ দিনত কৰিমগঞ্জ লোকসভাত কংগ্ৰেছৰ কোনো বিধায়ক নাই দুজন বিধায়ক আছিলে সিদ্দিক আহমেদ আগতে কংগ্ৰেছ পৰা তেওঁ আজি বহিষ্কৃত কমলাক্ষ পুৰকাইস্থ চৰকাৰক সমৰ্থন দিছে সিদ্দিক আহমেদে চৰকাৰৰ কাম কাজৰ সমৰ্থন দিছে তেওঁলোক যদিও ভাৰতীয় জনতা পাৰ্টিৰ আহা নাই বা ভাৰতীয় জনতা পাৰ্টিৰ যোগদান কৰা নাই এইটো বেলেগ কথা কিন্তু তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ কাম কাজ সমৰ্থন কৰিছে আৰু আগৰ দিনতো ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰৰ কাম কাজত তেওঁলোকক সমৰ্থন কৰিব বুলি এনেকৈ ঘোষণা কৰিছে এবং আমি লোকসভা ঠিক আগে এনেকৈ ঘটনাৰ পৰিপ্ৰেক্ষিতত আমি ক'ব পাৰোঁ যে কৰিমগঞ্জ লোকসভা নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টি আকৌ এই নিৰ্বাচনত 2024ত ভাৰতীয় জনতা পাৰ্টি নিশ্চিতভাৱে বিজয়ী হ'ব এতিয়া সেই কথা নাই এতিয়া মূল কথা হ'ল যে কমলাক্ষ পুৰকাইস্থ চৰকাৰৰ নীতিৰ বিৰুদ্ধে বহুত সময় বিধানসভাত চৰকাৰৰ সমালোচনা কৰিছে কিন্তু আজিৰ দিনত তেওঁ গম পাইছে যে আজি কৰিমগঞ্জ মেডিকেল কলেজ যি কৰিমগঞ্জ মেডিকেল কলেজ এটা স্বপ্ন আছিলে কৰিমগঞ্জ ৰাইজৰ বৰাক উপত্যকাৰ দ্বিতীয়খন মেডিকেল কলেজ হ'ব এনে কোনো কংগ্ৰেছে কেতিয়াও ভাবিব পৰা নাই আজি সেই মেডিকেল কলেজৰ যোৱা 5 ফেব্ৰুৱাৰী তাৰিখে 4 ফেব্ৰুৱাৰী তাৰিখে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া গুৱাহাটীত সেইটোৰ তেওঁ ফাউণ্ডেশ্যন দিছে শিলান্যাস কৰিছে অহা কেইদিনৰ ভিতৰত মাননীয় মুখ্যমন্ত্ৰী এই ৰামকৃষ্ণ নগৰত গৈ এইটো ভূমি পূজন কৰিব কিন্তু এই যে ডেভেলপমেণ্টে কংগ্ৰেছত আকৃষ্ট কৰিছে কংগ্ৰেছৰ নেতৃবৃন্দক আকৃষ্ট কৰিছে যিবিলাক উন্নয়ন বিচাৰে যিবিলাক যে আজি আমাৰ ৰাজ্যৰ উন্নয়ন কৰিব লাগে সমষ্টিৰ উন্নয়ন কৰিব লাগে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ ফালে আহি আছে